ভাৰতে যেতিয়া স্বাধীনতাৰ দুৱাৰদলিত ব্ৰিটিছৰ কবলৰ পৰা উদ্ধাৰ হৈ থিয় হৈছিল, সেই সময়ছোৱাত দেশখনৰ আগত আছিল এক বিশাল দায়িত্ব। সেয়া আছিল টুকুৰা টুকুৰ হৈ বিভিন্ন প্ৰান্তত ভাগ হৈ থকা দেশখনক একত্ৰিত কৰাৰ, যি দায়িত্ব লৈছিল এজন মহান নেতাই চৰ্দাৰ বল্লভভাই পেটেল, আৰু যাক ইতিহাসে ভাৰতৰ লৌহ মানৱ হিচাপে স্মৰণ কৰে। বল্লভভাই পেটেলৰ জন্ম হৈছিল 1875 চনৰ 31 অক্টোবৰত, অৰ্থাৎ আজিৰ দিনটোতে গুজৰাটৰ নাদিয়াদ নামৰ ঠাইত। পিতৃ আছিল জাভেৰভাই পেটেল আৰু মাতৃ আছিল লাডবা পেটেল। এক বুদ্ধিমান আৰু অধ্যৱসায়ী ছাত্ৰ হিচাপে তেওঁ নিজৰ উপাৰ্জিত ধনেৰে ইংলেণ্ডত অধ্যয়ন কৰিবলৈ গৈছিল। লণ্ডনৰ মিডল টেম্পলত আইন অধ্যয়ন সম্পূৰ্ণ কৰি তেওঁ আহমেদাবাদত এজন সফল আইনজীৱী হিচাপে কৰ্মৰত আছিল। তেওঁৰ জীৱনৰ পাত সলনি হৈছিল যেতিয়া তেওঁক মহাত্মা গান্ধীয়ে 1918 চনৰ খেদা সত্যাগ্ৰহৰ নেতৃত্ব দিবলৈ নিৰ্বাচিত কৰিছিল। খেতি বিফল হোৱা স্বত্বেও কৰৰ বোজা বহন কৰা কৃষকৰ কৰ মাফৰ দাবীত বল্লভভাই পেটেলৰ দৃঢ় নেতৃত্বই ব্ৰিটিছ চৰকাৰক দাবী মানিবলৈ বাধ্য কৰাইছিল, আৰু যাৰ দ্বাৰা তেওঁ জনগণৰ নেতাৰূপে পৰিগণিত হৈছিল। 1924 চনত আহমেদাবাদ পৌৰসভাৰ সভাপতি হিচাপে তেওঁ নল ব্যৱস্থা, পৰিষ্কাৰ পৰিচ্ছন্নতা, পানী যোগান ইত্যাদি খণ্ডত দ্ৰুত সংস্কাৰ আনিবলৈ সক্ষম হৈছিল। আৰু 1928 চনত পেটেলে বাৰডৌলি সত্যাগ্ৰহৰ নেতৃত্ব দিছিল আৰু ভূমিকৰ বৃদ্ধিৰ বিৰোধিতা কৰিছিল। তেওঁৰ সাংগঠনিক শক্তি আৰু সাহসে ব্ৰিটিছৰ মূৰৰ কামৰণিৰ সৃষ্টি কৰিছিল আৰু কৰ মাফো কৰি দিছিল। তেতিয়াৰে পৰা জনসাধাৰণে তেখেতক মৰমতে চৰ্দাৰ উপাধিৰে অভিভূত কৰিছিল। পেটেল আছিল ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অন্যতম স্তম্ভ। 1931 চনৰ কৰাচী অধিৱেশনত সভাপতি হিচাপে তেওঁ মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰীয় অৰ্থনীতিৰ প্ৰস্তাৱ গৃহীত কৰিছিল। অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু কুইট ইণ্ডিয়া আন্দোলনত তেওঁ সক্ৰিয় ভূমিকা লৈছিল। ব্ৰিটিছৰ বিৰুদ্ধে কৰা তেওঁৰ কঠোৰ প্ৰতিবাদৰ বাবে তেওঁ বহুবাৰ জেললৈও প্ৰেৰণ কৰিছিল, কিন্তু দেশৰ স্বাধীনতাৰ সংকল্পত তেওঁ সদায় অটুট আছিল। স্বাধীনতা লাভৰ পাছতো ভাৰতবৰ্ষই সন্মুখীন হ'ব লগা হৈছিল বৃহৎ প্ৰত্যাহ্বান। 565খন প্ৰান্তীয় প্ৰদেশক একত্ৰিত কৰি এক নতুন ভাৰতবৰ্ষৰ সূচনা কৰাৰ প্ৰত্যাহ্বান। উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে পেটেলে ভিপি মেননৰ সৈতে মিলি এক অভূতপূৰ্ব কাম কৰিছিল। কূটনীতি, বুদ্ধি আৰু দৃঢ়তাৰ জৰিয়তে তেওঁ অধিকাংশ ৰাজ্যক শান্তিপূৰ্ণভাৱে ভাৰতৰ অন্তৰ্গত কৰিছিল। যেতিয়া আলোচনা বিফল হৈছিল, তেতিয়া তেওঁ দৃঢ় সিদ্ধান্তেৰে কাম কৰিবলৈ বাধ্য হৈছিল। হায়দৰাবাদত অপাৰেচন পলৰ জৰিয়তে নিজামক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাইছিল, জুনাগড়ক গণভোট অৰ্থাৎ প্লেবিচাইডৰ জৰিয়তে ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত কৰাইছিল, আৰু ঠিক তেনেকৈ জম্মু আৰু কাশ্মীৰক ইনষ্ট্ৰুমেণ্ট অৱ এক্সেছনৰ জৰিয়তে ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত কৰাইছিল। পেটেলে আধুনিক ভাৰতৰ প্ৰশাসনিক ভেটিও স্থাপন কৰিছিল। সততাৰে, শৃংখলাৰ আৰু নিৰপেক্ষ সেৱাৰ জৰিয়তে দেশৰ ঐক্য অটুট ৰখাটোৱেই তেওঁৰ প্ৰধান দৰ্শন আছিল। 1950 চনৰ 15 ডিচেম্বৰত চৰ্দাৰ বল্লভভাই পেটেলৰ মৃত্যু হৈছিল। কিন্তু তেওঁৰ চিন্তাধাৰা, তেওঁৰ সপোন, তেওঁৰ আদৰ্শ, তেওঁৰ দৰ্শন আজিও প্ৰত্যেকজন ভাৰতৰ নাগৰিকৰ হৃদয়ত সঞ্চিত হৈ আছে। তেওঁৰ জন্মদিন অৰ্থাৎ 31 অক্টোবৰত পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস। আৰু 2018 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সন্মানত উদ্বোধন কৰিছিল ষ্টেচু অৱ ইউনিটি, যাৰ উচ্চতা 183 মিটাৰ, গুজৰাটৰ কেৱাড়িয়াত অৱস্থিত। ই হৈছে বিশ্বৰ সৰ্ববৃহৎ প্ৰতিমূৰ্তি। বাৰডৌলিৰ পৰা কেৱাড়িয়াৰ উচ্চতম প্ৰতিমূৰ্তিলৈকে চৰ্দাৰ পেটেলৰ জীৱন যাত্ৰা হৈছে দৃঢ়তা, দৰ্শন আৰু একতাৰ জীৱন্ত প্ৰতীক। তেওঁ মাত্ৰ স্বাধীন ভাৰতৰ সপোন দেখাই নাছিল, তেওঁ সেই ভাৰতক নিৰ্মাণ কৰি গৈছিল। ধন্যবাদ।